প্ৰতিটো কথাই সি পজিটিভলি লৈছিলে। তাৰে ঘৰখন ভগৱানে শেষ কৰি পেলালে। মোৰ জানো শেষ হ'বলৈ বাকী কিবা থাকিল দেউতা? বেটা, তোমালোক সকলোৱে আকৌ মোক বিয়াখন কৰাবলৈ জোৰ দিছা। মই জানো দেউতা, সাক্ষী আৰু মোৰ জীৱনলৈ ঘূৰি নাহিব বুলি মই ভাবিছিলোঁ। কিন্তু কালি যি দেখিলোঁ সেইটো সঁচাকৈ মোৰ মনটোৰে ভ্ৰম আছিল নেকি? আপুনি ইয়াক ইমান কথা কিয় সুধিছে? কাৰণ ছোৱালীজনীৰ লাষ্ট কলটো তেওঁৰে আহিছে। কিন্তু তেওঁ মোৰ ডিভোৰ্চ কেছটোত সাক্ষী দিয়াৰ কথা আছিল, চ' ৰিমাইণ্ড কৰিবলৈ ফোন কৰিছিল। কি ঠিক ছোৱালীজনী হয়তো কৈছিল তেওঁ সাক্ষী নিদিয়ে আৰু আপুনি ইয়ালৈকে লৈ আহি তেওঁক মাৰ্ডাৰ কৰি দিছে। আপুনি পাগল হৈছে নেকি? মাইণ্ড ইয়ৰ টাং মিষ্টাৰ। বেছি দেৰি নালাগে, আপোনাক ইয়াৰ পৰা লৈ থানাত ভৰাই ৰাখিব লাগে। বিকি, কোনোবাই মাৰ্ডাৰ কৰি থাকোঁতে ফোন কৰি ক'ব নেকি নিজক বচাবলৈ? ইয়াৰ ওপৰত গোটেই কেঁচু জাপি দি হাত খৰা বুদ্ধি ৰচিলোঁ। হয়তো কাকলে মাৰ্ডাৰ কৰি পুলিচক মেনেজো কৰিব পাৰে মোক ফচাবৰ কাৰণে। বাৰে বাৰে নহয়, তুমি হাজাৰবাৰ ক'লেও মই মানি নলওঁ মা। সাক্ষী সুস্থ হ'ব, তাই ঘূৰি আহিব। তুমি ফণী খুৰাক কৈ দিবা, কৃষ্ণৰ জীৱনলৈ বেলেগ এজনী ছোৱালী আনিতো ঘৰখন পুৰাব পাৰিব, কিন্তু তাৰ মনটো নোৱাৰিব। স্যাৰ মই গৈ আছো স্যাৰ, মাত্ৰ 5 মিনিট স্যাৰ, মই গৈ পালোৱেই। আৰু মেন মাইছেল্ফ ৰং চলিহা ফ্ৰম বৰ্ণিহাট। আপুনি? কৃষ্ণ দত্ত। আৰু খোৱা, এইহে ভাল ল'ৰা। মাজনী, তুমি আজি ছেকেণ্ড শ্বিফ্ট কিয় নগ'লা? এনেই দেউতা, কোৱা, মই বিয়া হ'ম। তুমি বিয়া হ'বা কৃষ্ণৰ লগত? তুমি ফোন কৰি জনাই দিয়া তেওঁক। তুমি ভাবি চিন্তি ডিচিশ্যনটো লৈছাতো? লৈছোঁ দেউতা। সাক্ষীৰ হস্পিটেলৰ ডক্টৰজনক মই ফোন কৰিছিলোঁ, তেওঁৰ 100% নিগেটিভ আছে। ডক্টৰজনে কৈছে মৰা মানুহজনটো মৰি যাব, কিন্তু গিৰিয়েক মানসিকভাৱে অসুস্থ হ'ব। অৰ্থাৎ সাক্ষী নোহোৱা হৈ যোৱাৰ পাছত হয়তো কৃষ্ণৰ চাইক'লজিকেল প্ৰব্লেম হ'ব। আৰু মই কৃষ্ণক বিপদত পৰিব দিব নোৱাৰোঁ দেউতা। প্লিজ দেউতা, তুমি তেওঁলোকক জনাই দিয়া প্লিজ। কৃষ্ণই তাৰ একো হ'বলৈ নিদিয়ে, বিশ্বাস ৰাখ। এই সকলোবোৰ মোৰ কৰ্মৰ ফল দাদা। মানুহে কয় পাপৰ ফল মানুহে অহা জনমত পায়, কিন্তু মই এইটো জনমতে পালোঁ। তই এনেকুৱা কিয় কৰিছ ভণ্টি? কৈছো ন সকলো ঠিক হৈ যাব বুলি, বিশ্বাস ৰাখ। ৰঙৰ দেউতাকে ফোন কৰিছে দেখোন। অঁ, উঠা। হেল্ল' দাদা। হেল্ল', হয়, ৰঙে কৃষ্ণৰ লগত বিয়া হ'বলৈ মান্তি হৈছে। কি কৈছে? আপুনি সঁচাই কৈছেনে দাদা? হয় হয়, মই সঁচাকৈ কৈছোঁ। মই অলপ আগতে ৰঙৰ লগত কথা পাতিছিলোঁ। আপোনালোকে ঘৰত আলোচনাটো কৰিব। মই মাক কথাটো ক'ম, মায়ে শুনিলে খুব ভাল পাব। ঠিক আছে দাদা, মই আপোনাক কাইলৈ ফোন কৰিম। দাদাহঁতৰ লগত কথাটো আলোচনা কৰি মই আপোনাক কাইলৈ জনাই আছোঁ। ঠিক আছে ঠিক আছে, হ'ব হ'ব, অ'কে, গুড নাইট। কি ক'লে? মায়ে মই মানে কৃষ্ণৰ বিয়াৰ কাৰণে ৰঙকে ভাবিছিলোঁ। কথাটো তেখেতক কৈছিলোঁ আৰু ৰঙে বিয়া হ'ম বুলি কৈছে। কি? অঁ, দেখিলি হে? আকৌ ভাল দিন আহিব। বিকিৰ একো নহয়, চাই থাক তই। হে আচ্ছা, ক'ব কি বিচাৰিছে? খুব চিম্পুল ছাৰ। বৰষা মৰিলে ইয়াৰ লাভ একো নহয়, ই উল্টা কেছত ফচিব। কিন্তু বৰষা মৰিলে কাকলি লাভ হ'ব, কাৰণ কাকলিয়ে কেনেকৈ প্লেন কৰি ইয়াৰ লগত বিয়াত বহিছে আৰু তাৰ চৰিত্ৰৰ কথা বৰষাই জানে। আচ্ছা, তাৰমানে আপোনাৰ মতে হত্যাকাৰী কাকলি?
হয় ছাৰ। যদি কাকলি হত্যাকাৰী তেনেহ'লে তেওঁ গুৱাহাটীত থাকিব লাগিছিল, কিন্তু তেওঁতো নিজৰ গাঁৱলৈ গুচি গৈছে। আৰু তাই যদি গুৱাহাটীত থকা বুলি মই আপোনাক প্ৰমাণ কৰি দিওঁ। হয় নেকি? দিয়ক তেন্তে ব'লক বলক ছাৰ। ব'লক। কি সঁচাকৈ কৈছা তুমি? অঁ মা, অলপ আগতে ৰঙৰ দেউতাকে ফোন কৰিছিল। ৰঙে বোলে মান্তি হৈছে। বৰ ভাল কথা শুনালা তুমি। ই বাবা আহিছে নেকি? নাই অহা। মা, আপোনাক কথা এটা ক'ব লগা আছিল। কি কথা? অৱশ্যে কৃষ্ণ থকাৰ বাবে মই অকণো চিন্তা কৰা নাই। সি ভায়েকক একো হ'বলৈ নিদিয়ে মা। ভায়েকক একো হ'বলৈ নিদিয়ে মানে? মনে মনে আছা যে, নোকোৱা কিয়? আচলতে ইয়াৰ ওপৰত গোটেই কেঁচু জাপি দি হাতখৰা বুদ্ধি উচিত। হয়তো কাকলিয়ে মাৰ্ডাৰ কৰি পুলিচক মেনেজো কৰিব পাৰে মোক ফচাবৰ কাৰণে। আচ্ছা, কাকলি এতিয়া গুৱাহাটীত আছেনে? কনফাৰ্ম নহয়, কাইলৈ কেছৰ ডেট আছে, হয়তো তাই আহিবও পাৰে। হে ভগৱান, কি দেখুৱাইছে এইবোৰ? মা, হে প্ৰভু, কি কৰিছা এইবোৰ তুমি? মা, গাটো বেয়া লাগিছে নেকি? নাই, তুমি যোৱাচোন, লক্ষীৰ হাতত পানী এগিলাচ দি পঠোৱা। হ'ব মা। কি চাহ কাকলি ড্ৰাগ এডিক্ট। তাই গুৱাহাটীলৈ আহিলে তাই ড্ৰাগছ বিচাৰি আহিবই। গতিকে তাই য'ত য'ত আহিব পাৰে তাৰ ভিতৰত এইটো এটা। তই কেনেকৈ জানিবি? সাক্ষীয়ে ড্ৰাগছ লওঁ বুলি জনাৰ পিছত মই এনেকুৱা কিছুমান ঠাই বিচাৰি ফুৰিছিলোঁ। সাক্ষীয়ে ইয়াত ড্ৰাগছ কিনে নেকি বুলি, তেতিয়াই ইয়ালৈ আহিছে। বাহ, পুলিচতকৈ ইনফৰমেশ্যন আপোনাৰ হাতত বেছি। ভালেই হ'ল, খাতি এটা জানিলোঁ। ব'লক বলক ছাৰ। অঁ, এটা কথা, যদি কাকলি ইয়াত ড্ৰাগছ কিনাটো সত্য হয় তেতিয়াহ'লে আপোনাৰ ভাই আছে, নহ'লে প্লিজ ছাৰ বলক। ব'লক। এই কোনবে? মোক মাল লাগে। কোন হয়? মই আগতে ইয়াৰ পৰা মাল নিছোঁ। ঐ যা, দৰ্জাখন খুলি দে। পুলিচ পুলিচ পলা 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 ছাৰ, এই কাকলি। এই ধৰা তাইক। পেহী প্লিজ। ছাৰ আপুনি আইন হাতত তুলি নল'ব। তেওঁ যাব, কমেও 14 বছৰ জেললৈকে যাব। থেংক ইউ, বহুত সহায় কৰিলে আপুনি। থেংক ইউ ছ' মাছ। আপুনি আমাক খুব সহায় কৰিলে। ঠিক আছে, ব'ল। ঐ ব'লা, লৈ ব'লা। বেয়া নাপাবা কৃষ্ণ, তোমাৰ ঘৰৰ মানুহে তোমাৰ বিয়াৰ কথা ভাবাটো বেলেগে কি বুলি কয় মই নাজানো। মই কিন্তু সহজভাৱে ল'ব পৰা নাই। কিয় নোৱাৰিবা? বাবাই কি সাক্ষীৰ কথা ভাবি ভাবি জীৱনটো শেষ কৰি দিব নেকি? নালাগে, কিন্তু সাক্ষী এতিয়াও নোহোৱা হোৱা নাই, তাই মৰা নাই। অ' আইতা, ভগৱানে কি আমাৰ বৌক কেতিয়াও ভাল কৰি নিদিবনে? দাদাক দেখিলে যে বেয়াই লগা হৈছে। কালি দাদাই ভাতেই নেখালে। লক্ষী, যাচোন চাহ বনাই আনগৈ, দাদাও আহি আছে।
হ'ব খুৰী? মা গাটো বেছিকৈ বেয়া লাগিছে নেকি? নাই, ঠিকে আছোঁ। আহিলি তহঁত? তাইক নিলে নে? হ'ব দে, যি হয় ভালেই হয়। পাপৰ শাস্তি মানুহে এদিন পাবই। সোনকালে আহ। কোন দাদা? কৃষ্ণ কাকলি ধৰা পৰিলে। তাই মাৰিছে ছোৱালীজনী। পুলিচে ধৰি তাইক থানালৈ লৈ গৈছে। ভগৱান আছে, আমি কাৰো অন্যায় কৰা নাই নহয়। ভগৱানে আমাৰ কিয় অন্যায় কৰিব? অন্যায় আমিও কৰিব লৈছোঁ যেন লাগিছে মা। কৃষ্ণই আন কাৰোবাক বিয়া কৰাই সুখী নহ'ব বুলি তাৰ লগত কথা পাতিহে মই গম পালোঁ। তই তাৰ বাপেক নে শত্ৰু? মা, তাৰ মুখখনলৈ চাইছনে? কি হৈ গৈছে সি? এনেকে থাকিলে সি জীয়াই থাকিব বুলি ভাবিছনে? কিবা এটা হ'লে তাৰ পস্তাবি। মায়ে ঠিকেই কৈছে দাদা। ৰঙৰ দেউতাকে ফোন কৰিছিল। ৰঙে বিয়া হ'ম বুলি কৈছে। আমি এইকেইদিনতে কৃষ্ণ আৰু ৰঙৰ ৰিং চেৰিমনিটো কৰি দিওঁ নেকি দাদা? আপোনালোকে অকণমান মানসিকভাৱে প্ৰস্তুত হওক, কাৰণ পৰিস্থিতিটো অলপ জটিল। আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। এইখিনি ৰিজাল্টটো আহক। বহুত বেছি আপুনি চিন্তা নকৰিব। বাবা, মইতো কেনেকে কওঁ? সাক্ষী, লক্ষ্মী বোৱাৰী, মই তোৰ কথা চব বুজি পাইছোঁ। ডক্টৰে কি ক'লে তই শুনিলিতো বাবা? হা? তই ইমান কথা চিন্তা কৰিব নালাগে। তোৰ গোটেই জীৱনটো পৰি আছে বাবা। তই দেউতাৰৰ কথা চিন্তা কৰচোন। এই কেইমাহত দেউতাৰৰ অৱস্থাটো দেখিছ কি হৈছেগৈ? BP কিমান বাঢ়িছে দেখিছ? হা? তই নিজৰ কথা, দেউতাৰৰ কথা চিন্তা কৰি এইখন বিয়াত মত দে বাবা। তই না নকৰিবি। আপুনি দেখোন মোতকৈও স্বাৰ্থপৰ আইতা। বেয়া নাপাবা কৃষ্ণ। তোমাৰ ঘৰৰ মানুহে তোমাৰ বিয়াৰ কথা ভাবাটো বেলেগে কি বুলি কয় মই নাজানো। মই কিন্তু সহজভাৱে ল'ব পৰা নাই। কিয় নোৱাৰিবা? বাবাই কি সাক্ষীৰ কথা ভাবি ভাবি জীৱনটো শেষ কৰি দিব নেকি? নালাগে, কিন্তু সাক্ষী এতিয়াও নোহোৱা হোৱা নাই। তাই মৰা নাই। ডাক্তৰৰ সৈতে এইমাত্ৰ কথা পাতি আহিছোঁ। ডাক্তৰে আজি ৰাতিয়ে ডিক্লেয়াৰ কৰিব সাক্ষী মৃত বুলি। কি? বাবা, আমি সিদ্ধান্ত লৈছোঁ কাইলৈ তোৰ আৰু ৰঙৰ ৰিং চেৰেমনি কৰি দিম। মোৰ সিদ্ধান্ত সলনি নহয়। মই বেয়া নাপাওঁ।
বিকি যাচোন তই এবাৰ হস্পিটেলৰ পৰা আগৈ মোৰ কলৈকো যাবলৈ মন যোৱা নাই মা মা পুৱাতে ওলাই গ'ল হস্পিটেললৈ এতিয়ালৈকে আহি পোৱা নাই সন্ধ্যাও হ'বৰ হ'ল ফোন কৰিছোঁ মোবাইলটো অফ আছে তুমি দাদাক ফোন এটা কৰা সিও ফোনটো ৰিচিভ কৰা নাই ভণ্টি এই মা ক'লৈ গ'ল ভণ্টি বিচাৰি আছো নাই যে পুৱাতে গ'ল হস্পিটেললৈ ইয়াক ক'বলৈ আহিছোঁ লৈ আহিবলৈ ভাবি কি ময়ো যাওঁ বোলা আহা ই ডিষ্টাৰ্ব হৈ আছে তাক অকলে ক'লৈকো নপঠিয়াবি বুজিছ আপুনি বুজিবলৈ চেষ্টা কৰক আমিও বহুত চেষ্টা কৰিছোঁ উপায় নাই ঈশ্বৰৰ যি ইচ্ছা আছে সেয়াই মানি ল'বলৈ চেষ্টা কৰক কি কৰিব উপায়তো নাই কাইলৈ তেওঁক লৈ যাব পাৰিব ঠিক আছে আপুনি বুজিবলৈ চেষ্টা কৰক আমিও বহুত চেষ্টা কৰিছোঁ উপায় নাই ঈশ্বৰৰ যি ইচ্ছা আছে সেয়াই মানি ল'বলৈ চেষ্টা কৰক কি কৰিব উপায়তো নাই কাইলৈ তেওঁক লৈ যাব পাৰিব ঠিক আছে হতাশ নহ'ব মামা তোমালোক কি আছে কাকলিক এৰি দিলে নেকি নাই নাই তাইক ইমান সহজে এৰি নিদিয়ে আমি আচলতে মাকে নিবলৈ আহিছোঁ মাক মানে আইতাক অঁ মাহঁতে ঘৰত চিন্তা কৰি আছে কিন্তু তইতো এতিয়া ঘৰলৈ নাযাবি সেইকাৰণে আইতাক লৈ যাবলৈ আহিলে আইতাটো 10মান বজাতে ওলাই গৈছে কি আইতাতো ঘৰ পোৱাগেই নাই এতিয়াও ঘৰ পোৱা নাই নেকি নাই পোৱা এটা কাম কৰ তহঁতে ৰাস্তাৰ ফালে চা মই আহি আছোঁ বিকি বোলা